Hello students, welcome to Vidya Coaching Titabar. Vidya Coaching Titabarle তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো General Science-ৰ ক্লাছ 9ৰ চেপ্টাৰ Fundamental Unit of Life। তোমালোকে যদি এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি লবা আৰু Vidya Coaching Titabar এপটো ডাউনলোড কৰি লবা যাতে ইয়াতে দিয়া PDF বিলাক তোমালোকে সহজতে ক্লাছটো আমি ষ্টাৰ্ট কৰিছো। Fundamental Unit of Life. Chapter name is Fundamental Unit of Life. Fundamental Unit of Life বুলি আমি যেতিয়া কৈছো তেতিয়া গম পাইছো যে Fundamental Unit of Life টো হৈছে cell. ইয়াতে cell of Fundamental Unit of Life বুলি এই কাৰণে কোৱা হৈছে যে যিটো নহলে লাইফ পসিবল নহয় হেতুই হৈছে cell. গতিকে it is the fundamental unit of life. So ইয়াৰে আমাৰ ফাৰ্স্ট ডিসকভাৰীৰ কথা আহিব কোনে ডিসকভাৰ কৰিছিলে ফাৰ্স্ট তোমালোকৰ চেপ্টাৰৰ প্যাৰাগ্ৰাফটোতে আছে যে ৰবাৰ্ট হুকে ইন 1665 discovered cells in a slice of cork. এই কৰ্কটো হৈছে গছৰ বাকলিৰ এটা অংশ তো সেই বাকলি প্ৰিমিটিভ মাইক্ৰোস্কোপত চাইছিলে য'ত সেলৰ ইমান সূক্ষ্মকে অধ্যয়ন কৰিব পৰা নাছিলে আৰু যেতিয়া সেই গছৰ যি বাকলি আছিলে সেই বাকলি জীৱিত নাছিলে মৰি যোৱা ডেড সেল বুলি ক'ব লাগিব ডেড ৰবাৰ্ট হুকৰ ডিসকভাৰীটো আছিলে ডেড সেল তো এইটো ডিসকভাৰীটো হৈছিলে ডেড সেল তাৰ পিছত ক'ব লাগিব যে লিভেন হুকে কি কৰিছিলে 1674 লিভেন হুকে কি কৰিছিলে ডিসকভাৰ কৰিছিলে লিভিং সেলস তেওঁ কোড পাইছিলে যে পন্ড ওয়াটাৰ পুখুৰীৰ পানীত তেওঁ ইমপ্ৰুভ মাইক্ৰোস্কোপৰ সহায়ত তেওঁ অবজাৰ্ভ কৰিছিলে আৰু হেতু কাৰণে তেওঁ অলপ সূক্ষ্মকে তেওঁ ফ্ৰী লিভিং সেলস বিলাক অধ্যয়ন কৰিবলৈ সক্ষম হৈছিলে তাৰ পিছতে আহিছে ৰবাৰ্ট ব্ৰাউনৰ কথা যি সেলৰ আটাইতকৈ দৰকাৰী আটাইতকৈ মেইন কম্পোনেন্টটো হৈছে নিউক্লিয়াছ তেওঁ নিউক্লিয়াছ কি কৰিছিলে ডিসকভাৰ কৰিছিলে কিমান চনত 1831 একেটা হৈছে সেল ডিসকভাৰীৰ লগত ৰিলেটেড কথা আৰু ইয়াৰে এই ফিগাৰটো হৈছে অনিয়ন পিলৰ পিয়াজৰ বাকলিৰ পিয়াজৰ স্কিন যেটো ছাল হেটোৰ কি হয় তোমালোকে ইয়াতে এক্সপেৰিমেন্টত তোমালোকে কৰিবলৈ পাবা ফাৰ্স্ট এক্সপেৰিমেন্টটো তোমালোকক এটো দিছে আৰু ইয়াতে কি হয় তোমালোকে দেখিবলৈ পাবা এনেকুৱা ধৰণৰ সেল যেটো তোমালোকে মাইক্ৰোস্কোপত অবজাৰ্ভ কৰিব লাগিব আৰু এইটো ইয়াতে আমি এনেদৰে দেখিম কিছুমান cells that means কিছুমান like a chamber মানে কিছুমান লিটল room এতিয়া কি হয় সেল শব্দটো হৈছে এটা ল্যাটিন ওয়ার্ড আৰু ইয়াৰ মিনিংটোৱে হৈছে এটা লিটল room মানে কি হয় এটা little room like a structure so we can observe it under the microscope so আমি যদি চাও ৰাফকে আইডিয়া এটা এটো হৈছে নিউক্লিয়াছ আৰু ইয়াতে হৈছে সাইটোপ্লাজম আৰু ইয়াতে বহুত ইয়াৰ অৰ্গানেলিজ বিলাক থাকিব যিবিলাক আমি এতিয়া পিছত পঢ়িম ঠিক আছে এটো তোমালোকৰ অবজাৰভেশনত আহিব সেলস হিউম্যান বডিৰ ভেৰিয়াছ সেলসৰ শেপ আৰু সাইজ একে নহয় ইয়াৰ ফাংশনছৰ ওপৰত ডিপেন্ড কৰিব ই কেনেকুৱা হ'ব তো ইয়াৰে স্মুথ মাসল সেল থাকিব ব্লাড সেলস কেনেকুৱা দেখিছানে শেপ বিলাক ইয়াতে সেম নহয় গতিকে ইয়াতে ফেট সেলসটো এনেকুৱা হয় স্পাৰ্ম সেলসটো এনেকুৱা হয় বোন বুলি দিলেতো আমি গম পাওঁ ব্লাডটো গম পাওঁ মাসলটো গম পাওঁ ফেট সেলস যেটো স্কিনৰ তলত থাকে ফেট সেলসটো দেখিবলৈ এনেকুৱা হয় যেটো এটো স্পাৰ্ম আৰু ওভাম হয় এগিটা ৰিপ্ৰডাক্টিভ সেল হয় তো এগিটাৰ শেপটো এনেকুৱা হয় স্পাৰ্মটো মেলত থাকে আৰু ওভামটো ফিমেলত থাকে আৰু এটো হৈছে নাৰ্ভ সেল যেটো আমাৰ নাৰ্ভাস সিস্টেমৰ লগত জড়িত হয় তো ইয়াৰে নাৰ্ভ সেলটো এনেকুৱা হয় তো ইয়াৰে সেলস বিলাকৰ কি হয় শেপ এন্ড সাইজটো ইয়াৰ ফাংশনছৰ ওপৰত ডিপেন্ড কৰিব ই কেনেকুৱা হ'ব তো ভেৰিয়াছ সেলস অফ দা হিউম্যান বডি এইবিলাক তাৰ পিছতে আহিব সেলৰ যেটো আমি যদি ডেফিনেশন বা সেল বুলি ক'লে কি বুজো তেতিয়া আমি ক'ব পাৰো functional and fundamental unit of any living organism আমি functional and fundamental বুলি তো কৈছোৱে লগতে আমি ক'ব পাৰো যে ইয়াতে
structural and functional বুলি ক'লেও ভুল নহব structural and functional কি হয় সেল নোহোৱাকেতো জীৱ সৃষ্টি নহয় কিছুমানে ইউনিসেলুলাৰ হৈ থাকিব এটা সেল লৈ জীয়াই থাকিব আৰু কিছুমান মাল্টিসেলুলাৰ হ'ব আমিবিলাক মাল্টিসেলুলাৰ প্লান্ট এনিমেল ফাঞ্জাইও কি হয় যেটো ভেকুৰৰ কথা কৈছো হেতুও হয় মাল্টিসেলুলাৰ কি হয় ই প্ৰাণীটো এনিমেল বা প্লান্টক ইয়াৰ স্ট্ৰাকচাৰ দিব সেলে ফাংশন ইয়াত ফাংশনস বিলাক যিবিলাক ইয়াৰ লাইফ প্ৰসেসৰ লগত জড়িত যিবিলাক ফাংশনস হয় সেইবিলাক সকলোখিনি এই সেলে দিব গতিকে আমি ক'ব পাৰো স্ট্ৰাকচাৰেল এণ্ড ফাংশনাল বা ফাংশনাল এণ্ড ফান্ডামেন্টাল দুইটাই আমি ক'ব পাৰো গতিকে according to cell theory ইয়াতে কৈছে যে all living organisms are composed of cells and products of cells যেটো মই এতিয়া কৈছো যে all living organisms are composed of cells and products of cells এটো তোমালোকে বুজিয়ে পালা সকলো বিলাক living organisms কি হ'ব cells থাকিবই লাগিব composed of cells cells দ্বাৰা গঠিত আৰু বা cells ফলত গঠন হয় এটোৱে ইয়াতে ক'ব বিচাৰিছে আৰু কি হয় সকলো বিলাক সেলে able to reproduce হিয়তি নিজে সেল বিলাক নিজে প্ৰডিউস কৰি লয় এটা সেলৰ পৰা বেলেগ এটা সেলৰ সৃষ্টি হয় হেতু সেলৰ পৰা আকৌ বেলেগ এটা সেল মানে ই নিজে সৃষ্টি কৰিব পাৰে তাৰ পিছতে আহিলে আমি যে কৈ আছো এটা প্লান্ট সেল এনিমেল সেল এবিলাকৰ কথা এটা প্লান্ট সেল আৰু এনিমেল সেলৰ কথা যেতিয়া আহিব ইয়াৰে কি হয় প্লান্ট সেল আৰু এনিমেল সেল একে নহয় ইয়াৰে ডিফাৰেন্স আছে কিছুমান ক্ষেত্ৰত একে কিন্তু কেইটামান পইণ্টত কি হয় ই একে নহয় গতিকে ইয়াৰে কম্পাৰিজনটো যদি আমি চাওঁ তেতিয়া আমি গম পাম এইটো এটা প্লান্ট সেল ইয়াৰ শেপটো এনেকুৱা থাকিব আৰু এনিমেল সেলৰ শেপটো এনেকুৱা থাকিব গতিকে ইয়াতে মেইন ডিফাৰেন্সটো হৈছে যে প্লান্ট সেলত সেল ওয়াল থাকিব আৰু এনিমেল সেলছত কি হয় সেল ওয়াল নাথাকিব আৰু ইয়াৰে কি হয় নিউক্লিয়াছটো সবতে থাকিব প্লাজমা মেমব্ৰেন তিনিটা মেইন কম্পোনেন্ট যিকিটা প্ৰায়বিলাক সেলছতে থাকে হেকিটা হৈছে প্লাজমা মেমব্ৰেন নিউক্লিয়াছ আৰু সাইটোপ্লাজম যেটো ইয়াৰ ফ্লুইড কন্টেন্ট হয় এইটো এটা ৰুম হয় আমি যদি ধৰি লওঁ এইটো এটা ৰুম ইয়াত বাহিৰত বেৰ আছে যেটো আমি সেল ওয়াল বুলি কওঁ আৰু ইয়াৰে এনিমেল সেলছৰ সেল ওয়াল নাথাকে ইয়াতে প্লাজমা মেমব্ৰেন থাকে ইয়াত প্লাজমা মেমব্ৰেনটো থাকিব আৰু ইয়াতে কি হয় ভেকুওলৰ সাইজটো ভেকুওল বুলি যেটো অৰ্গানিলি আছে ভেকুওলৰ সাইজটো ইয়াতে ডাঙৰ হয় আৰু ইয়াতে ভেকুওলৰ সাইজ বিলাক সৰু হয় এইবিলাক হৈছে ভেকুওল এতিয়া আমি যদি চাও যে আৰু ভেকুওল আছে আৰু ইয়াতে কি হয় প্লাস্টিডস আছে প্লাস্টিডস যিবিলাকে ফিউজিয়া ৰংটো ক্যাৰি কৰি থাকে প্লান্টছৰ কাৰণে এটো হৈছে প্লাস্টিডস কি হয় ইয়াত থাকিব আৰু ইয়াতে প্লাস্টিডস নাথাকে আৰু ইয়াৰ কি হয় এনিমেল সেলছত সেন্ট্ৰোজম থাকিব কিন্তু প্লান্ট সেলছত সেন্ট্ৰোজম নাথাকে ঠিক আছে এতিয়া মই যেটো কলো থ্ৰী ফিচাৰ্স প্লাজমা মেমব্ৰেন নিউক্লিয়াছ সাইটোপ্লাজম এই তিনিটা কম্পোনেন্ট কি হয় বা ফিচাৰ্স আমি অলমোস্ট এভৰি সেলতে দেখিবলৈ পাওঁ আৰু all activities inside the cell with its environment are possible due to these structures তাৰ পিছতে আমি ফাৰ্স্ট যেটো আমি সেলৰ ফাৰ্স্ট ফিচাৰ্সটো আমি আৰম্ভ কৰিম হেতু হৈছে প্লাজমা মেমব্ৰেন অৰ সেল মেমব্ৰেন প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন হৈছে আউটাৰমোস্ট কভাৰিং যেটো সেলৰ ভিতৰত যেটো ফ্লুইড থাকে যেটো জুলিয়া পদাৰ্থ থাকে হেখিনিক আবৰি থাকে কোনে সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন বুলিও কোৱা হয় তাৰ পিছত কি হয় ই পাৰমিশন দিব বা প্ৰিভেন্ট কৰিব মুভমেন্ট অফ সাম মেটেৰিয়েলস পাৰমিটও দিব পাৰে বা প্ৰিভেন্টও কৰিব পাৰে আৰু হে পাৰমিট কৰিব পৰা কাৰণে বা পাৰমিট কৰিব পৰা কাৰণে ইয়াক কি হয় কোৱা হয় সিলেক্টিভলি পাৰমিয়েবল মেমব্ৰেন বুলি এটো কাৰণে কোৱা হয় ইয়াৰ ক্যাপাসিটি আছে ইয়াৰ পাৱাৰ আছে যে ই হয়তো সেললে হুমাবলে দিবও পাৰে কিছুমান মেটেৰিয়েলস নিদিবও পাৰে গতিকে ইয়াৰ যেহেতু ক্যাপাসিটি আছে সেই কাৰণে ইয়াক সিলেক্টিভলি পাৰমিয়েবল মেমব্ৰেন বুলি কোৱা হয় প্লাজমা মেমব্ৰেনৰ লগত আমি পঢ়িম ইয়াৰ যিকিটা মুভমেন্টৰ যিকিটা প্ৰসেস সেইকিটা আমি তিনিটা প্ৰসেস আমি পঢ়িম দুটা প্ৰসেস আমি পঢ়িম ফাৰ্স্টটো হৈছে এক নম্বৰ হৈছে আমি ডিফিউজন পঢ়িম ডিফিউজন
সেকেন্ডটো আমি পঢ়িম অসমোসিস ফার্স্ট আমি পঢ়িম ডিফিউজন সেকেন্ডটো আমি পঢ়িম ফার্স্ট ডিফিউজনটো কি হয় মেইনলি ৰিলেটেড হয় গেছৰ লগত আমি ইয়াতে দিছো যে কাৰ্বন ডাই অক্সাইড এণ্ড অক্সিজেনৰ কথা কৈছো সেল এটা জীয়াই থাকিবলৈ আমি জানো আমাক জীয়াই থাকিবলৈ কি লাগে অক্সিজেন লাগিবই প্লাস ওয়াটার লাগে আমি প্ৰথমতে গেছৰ কথাটো পাতি লৈছো যে আমাক গেছ লাগে কিন্তু আমি গেছটো কেনেকে সেলে কেনেকে গ্ৰহণ কৰে বা সেলৰ ভিতৰলৈ কেনেকে সোমাব পাৰে বা কাৰ্বন ডাই অক্সাইডটো আমি এৰি দিও সেই কাৰ্বন ডাই অক্সাইডটো সেলে কেনেকে উলিয়াই দিব সেই প্ৰসেছটোৱে হৈছে ডিফিউজন গতিকে ডিফিউজনৰ কথা আমি যেতিয়া কওঁ তেতিয়া আমি গেছৰ কথা গেছে ইয়াৰ লগত ৰিলেটেড হয় গতিকে কি হয় কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন ক্যান মুভ এক্ৰছ দ্য সেল মেমব্ৰেন বাই প্ৰসেছ কল ডিফিউজন এই প্ৰসেছটোৰ কথা কৈছো যে কেনেকে ঘুমাব পাৰে কিন্তু এই প্ৰসেছটো কেনেকে হয় এটো আমি ডায়াগ্ৰামৰ সহায়ত নেক্সট স্লাইডত আলোচনা কৰিম সেকেন্ডটো হৈছে আমি অসমোসিসৰ কথা কৈছো অসমোসিসটো ৰিলেটেড হয় ওয়াটাৰ মুভমেন্টৰ লগত আমি জানো যে আমাক মেইনলি কি বস্তু লাগিব ফাৰ্স্ট লাগিব আমাক গেছ তাৰ পিছত ওয়াটাৰ যেটো কি হয় ওয়াটাৰটো কি হয় ওয়াটাৰ মুভমেন্টৰ ক্ষেত্ৰত জড়িত কোন অসমোসিস এটো ওয়াটাৰ মুভমেন্টৰ লগত ৰিলেটেড আৰু ফাৰ্স্টটো কি গেছৰ লগত ৰিলেটেড অসমোসিসৰ কি হয় অসমোসিসৰ যেটো প্ৰসেছ হয় এটো আমি নেক্সট স্লাইডত ডিসকাস কৰিম আৰু এতিয়া আহিছে এন্ডোসাইটোসিস বুলি এটা প্ৰসেছ এন্ডোসাইটোসিস প্ৰসেছটো হৈছে যে কিছুমান ইউনিসেলুলাৰ অৰ্গানিজমছে ইয়াৰ কি হয় সেলৰ শেপটো সলনি কৰিব পাৰে কেতিয়াবা suppose it is a amoeba cell যদি এই উচৰতে দেখিলে যে খোৱা বস্তু এটা আছে ফুড তেতিয়া হলে ই কি কৰিব এই খাদ্যটো ই লবলে যাওঁতে ই নিজৰ সেলৰ শেপটো সলনি কৰি এই বস্তুটো নিজৰ সেলৰ ভিতৰলৈ আনি পিনি খাবলে কি কৰিব ই নিজৰ শেপটো চেঞ্জ কৰিব পাৰে তো সেই প্ৰসেছটোৱে হৈছে আৰু সেই প্ৰসেছটো সম্ভৱ হয় প্লাজমা মেমব্ৰেনৰ ফ্লেক্সিবিলিটিৰ দ্বাৰা তো আমি যদি চাওঁ যে ইয়াৰ প্লাজমা মেমব্ৰেনৰ ফিচাৰ্স বুলি ক'লে আমি ফাৰ্স্ট টু ফিচাৰ্স পাম যে ই selectively permeable membrane মই এনেকৈ লিখি দিছো আৰু সেকেন্ডটো পাম যে ইয়াৰ ফ্লেক্সিবিলিটি আছে ফ্লেক্সিবল হয় যেটো কাৰণে এন্ডোসাইটোসিস পসিবল হয় এটো আমি এই ফিচাৰ্স দুটা ফিচাৰ্স পাম কি হয় selectively permeable membrane and flexibility আছে ইয়াৰ it is flexible ঠিক আছে আমি এতিয়া প্ৰসেছ গিটা ডায়াগ্ৰামৰ হতি আলোচনা কৰো যে ডিফিউজনত কেনেকৈ গেছিয়াছ এক্সচেঞ্জটো হয় যেটো আমাৰ গেছৰ আদান প্ৰদান হেতু কেনেদৰে হয় এক্সটাৰ্নাল এনভায়ৰনমেন্টৰ লগত আৰু সেলৰ ভিতৰৰ এনভায়ৰনমেন্টৰ লগত সেলৰ বাহিৰৰ এনভায়ৰনমেন্ট আৰু ভিতৰৰ এনভায়ৰনমেন্টত কেনেকৈ গেছৰ আদান প্ৰদান হয় তেতিয়া আমি এই ডায়াগ্ৰামটোৰ সহায়ত বুজি পাব লাগিব যে ইয়াত কি হয় গেছৰ সেলৰ বাহিৰত গেছৰ মলিকিউল বহুত আছে suppose it is oxygen molecule ইয়াত অক্সিজেন কমি গৈছে এটো আমি ধৰি লৈছো এটো অক্সিজেন আৰু ইয়াতে কমি আছে ভিতৰত তো কি হ'ব বাহিৰৰ পৰা ভিতৰলৈ তেতিয়া গেছৰ মুভমেন্ট হ'ব এই বস্তুটো কি হয় ইহতি ব্যালেন্স কৰিবলৈ বিচাৰে ব্যালেন্স হৈ যাব যেতিয়া ই ডিফিউজন প্ৰসেছটো সংগঠিত হ'ব তো ইয়াটোৱে হৈছে ডিফিউজন হয় গেছৰ ক্ষেত্ৰত আৰু ইয়াত কি হয় higher concentration that is the basic আছে কম থকালে ই কি হ'ব মুভমেন্ট কৰিব আৰু যদি মই কাৰ্বন ডাই অক্সাইডৰ কথা কওঁ যে সেলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এই তেতিয়া সেলত কি হয় কাৰ্বন ডাই অক্সাইড যদি বেছি হৈ যায় তেতিয়া সেলটো টক্সিক হৈ পৰিব বাহিৰত কাৰ্বন ডাই অক্সাইড কমি আছে তেতিয়া কি হ'ব এইটো মুভমেন্ট হ'ব ইয়ালৈ গতিকে এই আদান প্ৰদানটো কি হ'ব এইটো প্ৰসেছটো হৈছে ডিফিউজন তাৰ পিছতে আহিব অসমোসিসৰ কথা অসমোসিসটো মই এতিয়া কৈছো কিহৰ ক্ষেত্ৰত হয় ওয়াটাৰৰ ক্ষেত্ৰত হয় আমি যদি ইয়াৰে যদি আমি এক্সাম্পল এটা চাওঁ যেটো এবজৰ্পচন অফ ওয়াটাৰ বাই প্লান্ট ৰুটস মানে উদ্ভিদে যেতিয়া পানী এবজৰ্ব কৰে পানী শুহে সেই প্ৰসেছটো কি প্ৰসেছৰ দ্বাৰা হৈছে বুলি ক'ব লাগিব অসমোসিসৰ দ্বাৰা কেনেকৈ হয় ইয়াতে দি থোৱা আছে এটো ইনসাইড দ্য সেলত কি হয় ইয়াতে দি থোৱা আছে সল্টৰ কিছুমান মলিকিউলছ ইয়াতে সল্ট কিমান আছে ইয়াতে সল্ট বেছিকৈ আছে ইয়াত কেইটামানহে আছে ইয়াতে কি হয় ওয়াটাৰ মলিকিউল ইয়াতে বেছি আছে ইয়াতে ওয়াটাৰ মলিকিউল কম আছে মুভমেন্ট অফ ওয়াটাৰ মলিকিউলৰ সল্ট মলিকিউলৰ নহয়
গতিকে কি হয় ইয়াতে সল্ট বেছি আছে ওয়াটাৰ কম আছে ইয়াতে সল্ট কম আছে কিন্তু ওয়াটাৰ বেছি আছে তো ব্যালেন্স হ'বলৈ বিচাৰিব তো ইয়াতে কি হয় লো কনসেন্ট্ৰেশন হৈ আছে আৰু ইয়াতে হাই কনসেন্ট্ৰেশন হৈ আছে ইয়াতে হাই হৈ আছে আৰু ইয়াতে কি হ'ব লো হৈ আছে আমি যদি নিমখ পানীৰ কথা কওঁ যদি একে একে পৰিমাণৰ নিমখত পানী এটা বেছি আছে তেতিয়াহলে এটো হৈছে লো কনসেন্ট্ৰেশন আৰু যদি এটা কম আছে তো হেতু তুলনাত হাই কনসেন্ট্ৰেট হৈ আছে বুলি আমি কম তো কি হ'ব হাই ইয়াত উল্টা হয় যে water molecule to low concentration water molecule to যত বেছি আছে সেই water molecule যত বেছি আছে তাৰ পৰা কম কম যত water molecule আছে তালে গতি কৰিব এটো এটা ব্যালেন্স প্ৰসেস হয় তো এটো হৈছে অসমোসিস প্ৰসেস এইকেইটা কি হয় কোট সংঘটিত হয় প্লাজমা মেমব্ৰেনৰ ক্ষেত্ৰত এই প্ৰসেস গিটা সংঘটিত হয় আজি মানে আছিলে গতিকে আমি নেক্সট ক্লাছত ইয়াৰ বাকি থকা সকলোখিনি প্ৰসেস আলোচনা কৰিম তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু আমাৰ বিদ্যা কোচিং তিতাবৰ এপটো নিশ্চয়কৈ ডাউনলোড কৰিবা থ্যাংক ইউ